বিটিচিৰ যিটো শিক্ষা বিভাগ, এই শিক্ষা বিভাগৰ বিশেষকৈ LP আৰু UP এই বিদ্যালয়বিলাকত আমাৰ টোটেল 984 পোষ্ট এতিয়াও খালী আছে। এই 984টা আমাৰ যিটো শিক্ষকসকলৰ পদ খালী হৈ থকা সেইবিলাক পূৰণ কৰিবৰ কাৰণে আমাৰ BTC গভৰ্ণমেণ্টৰ ইনিচিয়েটিভত এটা আমি ভেৰিফিকেশ্যন এণ্ড চিলেকশ্যন কমিটি ইতিমধ্যে গঠন কৰিছোঁ আৰু আমাৰ এই ভেৰিফিকেশ্যন এণ্ড চিলেকশ্যন কমিটিৰ চেয়াৰমেন হিচাপে ইমানুৱেল মোছাহাৰী তেখেতকে যিহেতু দায়িত্ব দিয়া হৈছিলে, তেখেতৰ লগতে আকৌ আমাৰ আন সদস্যবিলাকেও যিহেতু ইয়াত একেলগে তেখেতকে সমৰ্থন কৰি সহযোগ আগবঢ়ায় আমাৰ বিভাগীয় কৰ্তৃপক্ষ, ডাইৰেক্টৰ এডুকেশ্যন, ছেক্ৰেটাৰী তেখেতসকলেও যৌথভাৱে সমৰ্থন আগবঢ়াই একেলগে ইতিমধ্যে কাম কৰি আহি আমাৰ যিটো স্ক্ৰুটিনি কৰা বা ভেৰিফিকেশ্যন কৰা এই কাৰ্যটো এই মুহূৰ্তলৈকে সম্পন্ন কৰিছে আৰু আমাৰ যিবিলাক ভেৰিফিকেশ্যন তন্নতন্নকৈ কৰাৰ যিটো কাৰ্য, এই কাৰ্যটো ভেৰি মাছ ট্ৰেন্সপাৰেঞ্চি, পাৰদৰ্শিতা বজাই ৰাখি পেলাই আমি সেই স্ক্ৰুটিনিৰ কামটো কৰিলোঁ। কোনো প্ৰকাৰে আমি এনমিলিজটো লাই দিয়া নাই, কোনো প্ৰকাৰে আমি যাতে মানুহবিলাকে আঙুলি থোৱাই কথা কোৱাৰ সুযোগ নাপায়, এইখিনি আমাৰ স্বচ্ছতা আৰু পাৰদৰ্শিতা মেইনটেইন কৰি আমাৰ এই স্ক্ৰুটিনিৰ কামটো কৰা হৈছে। আৰু এই হিচাপে এতিয়া আমাৰ এই 984টা খালী পদ হৈ থকা সেই শিক্ষকৰ পদটো পূৰণ কৰিবৰ কাৰণে প্ৰক্ৰিয়া অচিৰে আৰম্ভ হ'ব। ইয়াৰ কাৰণে আমাৰ অন্তিম পৰ্যায়ৰ এটা কাৰ্যসূচী হিচাপে এতিয়া আমাৰ যিসকল টেট পাছ কৰা কেণ্ডিডেট আছে, যিবিলাকে আজি মেক্সিমাম নাম্বাৰ ছিকিউৰ কৰি কেণ্ডিডেট হিচাপে তেওঁলোকৰ আমি বাছনি কৰিবৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছোঁ। এইসকলক আজি আমি আমাৰ এটা শেষ পৰ্যায়ৰ কাৰ্যসূচী হিচাপে ফিজিকেলি তেখেতসকলে যাতে উপস্থিত থাকি নিজৰ ডকুমেণ্টছবিলাক ভেৰিফাই কৰিবৰ কাৰণে এটা সুযোগ পায় বা সুযোগ দিয়া হয়। ইয়াৰ কাৰণে এটা ফিজিকেল ভেৰিফিকেশ্যনৰ আকৌ ব্যৱস্থা লোৱা হৈছে আৰু এই ফিজিকেল ভেৰিফিকেশ্যন ডকুমেণ্ট চেক কৰাৰ যিখিনি আমাৰ কাৰ্যসূচী, সেইটো আমি অহা 17 তাৰিখে আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ। কিন্তু আমি এতিয়া যিহেতু সকলোৱে জানো যে অসমৰ আমাৰ গুৱাহাটীৰ সৰু-সজাই ষ্টেডিয়ামত আমাৰ বড়োসকলৰ জাতীয় গৌৰৱ যে বাগৰুম্বা নৃত্য, অসম চৰকাৰৰ ইনিচিয়েটিভত আমাৰ 10,000জনী বড়ো গাভৰু ছোৱালীবিলাকক লৈ পেলাই এটা নৃত্য পৰিৱেশন কৰিবৰ কাৰণে ঐতিহাসিক এটা পদক্ষেপ লোৱা হৈছে আৰু এই পদক্ষেপৰ প্ৰতি আমাৰ বড়ো ৰাইজে, বড়ো সংগঠনবোৰে আৰু বিশেষকৈ BTC গভৰ্ণমেণ্টে পূৰ্ণভাৱে সমৰ্থন আগবঢ়াইছে। এই কাৰ্যসূচীৰ দ্বাৰা, এই নৃত্য পৰিৱেশনৰ দ্বাৰা বিশ্ব দৰবাৰত বড়োসকলৰ যিটো সংস্কৃতি আকৌ প্ৰচাৰ হ'বৰ কাৰণে বিশ্বৰ মানুহবিলাকে বেছিকৈ আকৌ জানিবৰ কাৰণে এটা সুবিধা পাব, এটা মঞ্চ হ'ব। গতিকে তাত অংশগ্ৰহণ কৰিবৰ কাৰণে আজি হেজাৰ বড়ো গাভৰু ছোৱালীবিলাকে আমাৰ তাতে উপস্থিত হৈছে। ইহঁতে প্ৰশিক্ষণ লৈ আছে, অনুশীলনত আছে আৰু সুচাৰুৰূপে তেওঁলোকে অনুশাসন বজাই ৰাখি আমাৰ এই বাগৰুম্বা জাতীয় যিটো নৃত্যৰ দ্বাৰা বড়োসকলে পৰিচয় পাইছে, যিটো নৃত্য বড়োসকলৰ বুলি পৃথিৱীৰ মানুহবিলাকে, বিশ্ববাসী মানুহবিলাকে গম পায়। গতিকে এই নৃত্যক আজি আমি বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে, ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে যাতে সুবিধা হয়, গতিকে ইহঁতক আমি পূৰ্ণ সমৰ্থন আগবঢ়াই আজি আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰাও সহানুভূতি আগবঢ়াইছে, সহযোগ আগবঢ়াইছে। ঠিক তেনেদৰে আমি আজি সকলোৱে জানো যে অহা 17 তাৰিখে এই হ'ব লগা বাগৰুম্বা নৃত্য পৰিৱেশন যিটো হ'ব, সেই একেদিনাখনে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰাও যেহেতু টেট পাছ কৰা কেণ্ডিডেটবিলাকৰ আমাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰ্যসূচী লোৱা হ'ল। এই দুটা কাৰ্য একেলগে ক্লেচিং যিহেতু হৈ গৈছে, গতিকে আমি জাতীয় স্বাৰ্থত আমাৰ বড়োসকলৰ সাংস্কৃতিক এটা
মানে কি কয় পৰিদৰ্শন যিটো বাগৰুম্বা নৃত্য আজি বিশ্ব দৰবাৰৰ কাৰণে বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে এটা মঞ্চ পাইছো তাত আমাৰ হেজাৰ হেজাৰ বড় ছোৱালীবিলাকে বড় গাভৰুবিলাকে যিবিলাকে নেকি ঠেট উত্তীৰ্ণ হৈছিলে ঠেট কোৱালিফাইড কেণ্ডিডেট আছিলে ইহঁতেও যিহেতু নৃত্য পৰিৱেশনত অংশগ্ৰহণ কৰিবলৈ গৈছে আৰু ইহঁতে আজি আমি অহা 17 তাৰিখে ঠেট পাছ কৰা আমাৰ এই কেণ্ডিডেট বিলাকৰ ফিজিকেল ভেৰিফিকেশ্যনত যেহেতু থাকাৰ সুযোগ পাব লাগিছিল কিন্তু নৃত্য পৰিৱেশনত অংশগ্ৰহণ কৰিবলৈ গৈ জাতীয় ছাত্ৰত এই আমাৰ মানে বড়োসকলৰ কলা সংস্কৃতি প্ৰচাৰ কৰাত প্ৰতিষ্ঠা কৰাত তেখেতসকলে অংশগ্ৰহণ কৰিবলৈ গৈ আমাৰ অহা 17 তাৰিখৰ ফিজিকেল ভেৰিফিকেশ্যনত তেওঁলোকে থাকাৰ সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হ'ব পাৰে গতিকে তাৰ প্ৰতি ৰাখি আমি এওঁলোকৰ দুটা কামো যাতে সফলভাৱে হয় এটা হল বড়োসকলৰ বাগৰুম্বা নৃত্য পৰিৱেশন জাতীয় গৌৰৱ জাতীয় আমাৰ পৰিচয় জাতীয় সংস্কৃতি ৰক্ষা কৰাৰ কাম তেওঁলোকে যেহেতু আজি মানে নিজৰ দায়িত্ব কৰ্তব্য হিচাপে পালন কৰিবৰ কাৰণে সৰুসজাই ষ্টেডিয়ামত তেওঁলোকে 17 তাৰিখে অংশগ্ৰহণ কৰিব সেইটো সফলভাৱে হওক ৱৰ্ল্ড ৰেকৰ্ড হওক আৰু এট দ্য চেম টাইম ইহঁতৰ বহু বছৰৰ যিটো অধ্যয়ন কৰি অহা ইহঁতৰ বহু বছৰৰ যিটো সাধনা এজনী ভাল মানে ছাত্ৰী হিচাপে নিজৰ ভৱিষ্যত গঢ়ি তুলিবৰ কাৰণে চাকৰিৰ জীৱনত এওঁলোকেও যাতে কাম কৰাৰ সুবিধা পায় ইয়াৰ কাৰণে মানে আমাৰ যিসকল ঠেট কোৱালিফাইড ছোৱালীবিলাকে গাভৰুবিলাকে মহিলাবিলাকে আমাৰ এই নৃত্য পৰিৱেশনত অংশগ্ৰহণ কৰিব ইহঁতৰ সুবিধাৰ্থে আমি অহা 17 তাৰিখে হ'ব লগা যেটো আমাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ আমাৰ শিক্ষা বিভাগৰ পৰা যেটো লোৱাৰ এটা আমি দিন ধাৰ্য কৰিছিলো সেই দিনৰ আমাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰ্যসূচীটো আজি আমি বাতিল কৰি পেলাই পিছুৱাই ললো আৰু আমাৰ অহা এই কাৰ্যসূচীটো এই জানুৱাৰী মাহৰে 21 তাৰিখৰ পৰা আৰম্ভ কৰি 21, 22, 24 আৰু 25 চাৰিদিনীয়া দিন মানে কি কয় কাৰ্যসূচীৰে আমাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে আমি দিন ধাৰ্য কৰিছো অহা 23 তাৰিখে যেহেতু নেতাজী সুভাষ চন্দ্ৰ বসুৰ যেহেতু জন্ম দিৱস উদযাপন কৰা হ'ব গতিকে আমি 23 তাৰিখে বন্ধ ৰাখিছো 21, 22, 24 আৰু 25 তাৰিখে পুনৰ আমি মানে ইয়াৰ কাৰণে দিন ধাৰ্য কৰিছো তাৰিখটো আৰু আমি ৰিচিডিউল কৰিছো গতিকে যিসকল আমাৰ ভনীসকল আমাৰ যিসকল বড় ছোৱালী গাভৰুবিলাকে কেণ্ডিডেট হিচাপে উত্তীৰ্ণ হৈছিলে টেট কোৱালিফাইড হৈছিলে অথচ আজি বাগৰুম্বা নৃত্য পৰিৱেশন কৰিবৰ কাৰণে গুৱাহাটীত ইহঁতে অনুশীলনত আছে বা নৃত্য পৰিৱেশনৰ কাৰণে ওলাই গৈছে ইহঁতৰ মনত এতিয়া একো আশংকা থাকিব নালাগে মনত একো মানে প্ৰেছাৰ লৈ পেলাই ইহঁতে মনত একো ভয় বা উৎকণ্ঠা লৈ পেলাই ইহঁতে নৃত্য পৰিৱেশন কৰিব নালাগে মুক্তভাৱে নিৰ্ভয়ভাৱে আশংকাবিহীনভাৱে অহা আমাৰ 17 তাৰিখে এওঁলোকে কৰিব লগা নৃত্য এইটো যাতে সুন্দৰকৈ পৰিৱেশন কৰি পেলাই ৱৰ্ল্ড ৰেকৰ্ড যাতে সৃষ্টি কৰে আৰু এওঁলোকৰ অংশগ্ৰহণৰ দ্বাৰা দি আমাৰ বিশ্ব দৰবাৰত বড়োসকলৰ যিটো সংস্কৃতি আমাৰ যিটো নৃত্য যাতে প্ৰতিষ্ঠা হয় প্ৰচাৰ হয় বহুল ভিত্তিত মানে পৃথিৱীৰ মানুহবিলাকে বিশ্বৰ মানুহবিলাকে জানিবৰ কাৰণে অধ্যয়ন কৰিবৰ কাৰণে যাতে সুবিধা পায় সেইটোকে এটা মঞ্চ হিচাপে ইহঁতে গ্ৰহণ কৰক সেইটোকে মই কামনা কৰিছো